শিশুসকল হৈছে এজাক চৰাই। উৰিবলৈ আছে এখন বিশাল আকাশ। আমি তেওঁলোকক উৰিবলৈ দিব লাগিব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহৰ স্মৃতি বিজড়িত উত্তৰ গুৱাহাটীস্থিত শিশুগ্ৰামৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য বিশিষ্ট কথা সাহিত্যিক অৰূপা পাটঙ্গীয়া কলিতাৰ। মই তেওঁলোকৰ পৰাই লৈছোঁ। তেওঁলোকে এটা সমাপেত সংগীত গালে, তাতে ক'লে আমি এজাক চৰাই হৈ উৰিম। সেই তাৰ পৰাই লৈছোঁ মই। এই শিশুসকল বৰ দুৰ্ভগীয়া। তেওঁলোকৰ এখন ঘৰ নাই, মাক নাই, দেউতাক নাই, সমাজত আছে পেলাই দিয়া হৈছে তেওঁলোকক। কিন্তু এনেকুৱা কিছুমান পবিত্ৰ অনুষ্ঠান আছে যিসকলে এই শিশুসকলক লৈছে, বহুত আপোন কৰি লৈছে, আপোন মানুহ কৰি লৈছে, আৰু তাৰে ফলশ্ৰুতি এই শিশুগ্ৰাম। ইয়ালৈ আহি মোৰ সঁচাকৈ খুব ভাল লাগিছে। আৰু এনেকুৱা বহু মানুহ আছে। একোটা একোটা আমাৰ সমাজত ধুমুহা আহে, বানপানী আহিলে, যেনেকৈ অজয় দত্তই কৈ গ'ল, বানপানী আহিলে বহুত মানুহ ল'ৰা ছোৱালী অনাথ হ'ল। আমাৰ যে ৰায়তবিলাক হয়, ডাঙৰ ডাঙৰ ৰায়ত হয়, গোষ্ঠী সংঘৰ্ষ হয়, তাৰপিছত খবৰ ৰাখেনে বহুত ল'ৰা ছোৱালী ঘৰ সাৰা হয়। ডাঙৰ ডাঙৰ মহামাৰী আহে, তাৰপিছত বহু শিশু কি হয়, তেওঁলোক ঘৰ সাৰা হয়। এই ঘৰ সাৰা ল'ৰা ছোৱালীখিনিৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। আৰু আপোনালোকৰ যোগেদি মই চৰকাৰক এষাৰ কথা ক'ব খোজোঁ, তেওঁলোকে এই ক্ষেত্ৰত ক্লিয়াৰ পলিচি ৰখা দৰকাৰ যে এই অনাথ শিশুসকলৰ প্ৰতি ষ্টেটৰ দায়িত্ব আছে। আৰু এওঁলোকে মীনাক্ষী বৰকটকী আছে, অজয় দত্ত আছে, নিজৰা দাস আছে, আৰু বহু আছে। তেওঁলোকে কি কৰিছে, ব্যক্তিগত প্ৰচেষ্টাত এনে কিছুমান অনুষ্ঠান গঢ়ি তুলিছে। কিন্তু ব্যক্তিগত প্ৰচেষ্টাৰ এটা সীমা থাকে। আমাৰ এখন চৰকাৰ আছে, আমি তেওঁলোকক আমাক শাসন কৰিবলৈ পঠিয়াই দিছোঁ। মই টানি অনুৰোধ কৰোঁ, চৰকাৰে কিছুমান স্পষ্ট নীতি গ্ৰহণ কৰক এই অনাথ শিশুসকলৰ বাবে আৰু সহায়ৰ হাত আগবঢ়াওক। এওঁলোকে আমাক কোনে জানে, আমাৰ সমাজখনক আগুৱাই নিয়া বহু প্ৰতিভা এইখিনি ল'ৰা ছোৱালীৰ মাজৰ পৰা এদিন ওলাই আহিব। তেওঁলোকে যে চৰাই হৈ উৰিব খোজে, চৰাই হৈ উৰিবলৈ এখন আকাশ বিচাৰে। প্ৰশ্ন এটা সুধিলে মোৰ মনৰ কথা। অলপ দিন ধৰি মই অনাথ আশ্ৰম সম্পৰ্কে কিছু পঢ়া শুনা কৰিলোঁ, আৰু মই কিবা এটা লেখাৰ আগতে পঢ়া শুনা কৰোঁৱেই। মই পঢ়া শুনা কৰি আছোঁ, কিন্তু এইখিনি ল'ৰা ছোৱালীৰ বিষয়ে লিখিবলৈ মোৰ ইচ্ছা আছে, কিন্তু বৰ টান কাম হ'ব। ধন্যবাদ জনালোঁ আপোনাক কোৱাৰ কাৰণে। সমাজৰ অনাথ, আৰ্থিকভাৱে দুৰ্বল তথা গৃহহীন শিশুসকলৰ পটভূমিত গ্ৰন্থ প্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে সাহিত্যিকগৰাকীয়ে। উল্লেখযোগ্য যে 1975 চনত অসম ৰাজ্যিক বান সাহায্য সমিতিৰ উদ্যোগত স্থাপন কৰা হৈছিল অনাথ আৰু গৃহহীন শিশুসকলৰ বাবে উত্তৰ গুৱাহাটী শিশুগ্ৰাম। প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা অসমৰ প্ৰথমগৰাকী মহিলা সাংসদ ৰেণুকা দেৱী বৰকটকীয়ে গুৰি ধৰিছিল এই শিশুগ্ৰাম স্থাপন কৰাত। আমাৰ উত্তৰ গুৱাহাটীস্থ শিশুগ্ৰামৰ এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অতিকৈ গৰ্ব অনুভৱ কৰিছোঁ। এই অনুষ্ঠানটো এটা অনুষ্ঠান নহয়, আচলতে মানৱ সেৱা কৰা এটা অনুষ্ঠান। এই অনুষ্ঠানটোৱে যে 50 বছৰ গৰকিলে আমাৰ মানৱ সমাজৰ কাৰণে এটা ডাঙৰ ঘটনা। এই 50 বছৰে আমি কিমান অনাথ শিশুক, অৱহেলিত নিৰ্যাতিত শিশুক ইয়াৰ পৰা আমি সুখ্যাতিৰে যে উলিয়াই দিব পাৰিছোঁ, সেইটো আমাৰ গৌৰৱৰ কথা। এই সময়ছোৱাত যিসকল মানুহে আমাৰ এই অনুষ্ঠানটো, এটা কথাত কওঁ, এই অনুষ্ঠানটো আমাৰ কোনো চৰকাৰী সাহায্যপ্ৰাপ্তৰে চলা অনুষ্ঠান নহয়, অকল ৰাইজৰ আগ্ৰহত, ৰাইজৰ সহায় সহযোগিতাত চলা অনুষ্ঠান। গতিকে এই 50 বছৰে যিসকল ৰাইজে অনুষ্ঠানটো চলাত আগভাগ ল'লে, সহায় কৰিলে, আজিৰ এই সুযোগতে সকলোলৈকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ অনাগত ভৱিষ্যতে সকলোৰে সহযোগিতাত আমি এই সেৱা আগবঢ়াই যাব পাৰিম। মই আছোঁ আজি সমিতিৰ এজন, আপোনালোকৰ ফালৰ পৰা আৰু আহিব, সমাজৰ হৈয়ে কাম কৰি যাব। এই অনুষ্ঠানটোৰ এটা ডাঙৰ বিশেষত্ব হ'ল কি, এই অনুষ্ঠানটোত আমাৰ যিসকল ল'ৰা ছোৱালী আহে, আজিৰ সমাজত যিবিলাক ল'ৰা ছোৱালী ডাঙৰ হয় তাতকৈ ব্যতিক্ৰম। ইয়াত ল'ৰা ছোৱালীখিনিয়ে, বিশেষকৈ আজিৰ ডেটত অকল ছোৱালী আছে, সকলো কাম জানে। এইটো ডাঙৰ কথা যে ইয়াত ল'ৰা ছোৱালীয়ে নিজেই নিজৰ কাপোৰ ধোৱাৰ পৰা, পঢ়া শুনা কৰাৰ পৰা, নৃত্য গীত সকলোখিনি অলপ চলপকৈ সকলোখিনি জানে। আজিকালি আপোনালোকে চাব, ঘৰত ল'ৰা ছোৱালীয়ে কিবা এটা কৰে, কিবা এটা নকৰে, ৰান্ধিব জানে, কাপোৰ ধুব নাজানে, বাচন ধুব নাজানে, কিন্তু ইয়াৰ ল'ৰা ছোৱালী সকলোখিনি জানে।
শিকালে আপুনি দেখিছে, আপুনি শিকালে গান গাব জানে, নাচিব জানে, সকলোখিনি জানে। আৰু আটাইতকৈ ডাঙৰ কথা কি আপোনালোকে চাব যে আমাৰে কৈ ভাল লাগে যেতিয়া ল'ৰা ছোৱালীখিনি বা ছোৱালী এজনী আহে, উত্তৰ গুৱাহাটীৰ যিকোনো মানুহে যেতিয়া কথা পাতে কয় এই ক'ৰ ছোৱালীনো, ইমান ধুনীয়া ব্যৱহাৰ, আমি গৌৰৱ অনুভৱ কৰোঁ। কাৰণ কি শিশুগ্ৰামক আমি এটা বস্তু শিকাম, ছোৱালীসকলক যাতে ভালকৈ মানুহৰ প্ৰতি ব্যৱহাৰ কৰে, মানৱ বোধটো আমি শিকাবৰ চেষ্টা কৰোঁ। আৰু আমি ভাবোঁ এইখিনিত আমি অলপ সফল হৈছোঁ। গতিকে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ যোগেদি আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলো মানুহকে, গোটেই পৃথিৱীৰ মানুহকে কৈছোঁ যে এনেকুৱা অনুষ্ঠানে এনেকুৱা মানুহৰ যাতে আৰু সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। সমাজৰ অনাথ শিশুসকলৰ সুৰক্ষা আৰু উজ্জ্বল ভৱিষ্যতক লৈ মানৱদৰ্দী শৰৎ সিংহই দেখা সপোন বাস্তৱায়িত কৰিছিল প্ৰাক্তন সাংসদ, ৰাজ্যিক মন্ত্ৰী তথা সমাজ সেৱিকা ৰেণুকা দেৱী বৰকটকীয়ে। বৰ্তমানেও সগৌৰৱে অনাথ শিশুসকলৰ ভৱিষ্যত গঢ়াৰ সংকল্পৰে অধ্যক্ষৰ দায়িত্বত পদ্মশ্ৰী সন্মানপ্ৰাপক অজয় দত্তৰ লগতে মীনাক্ষী বৰকটকী, ডক্টৰ সিজানন্দ শৰ্মা, পাৰ্থপ্ৰতিম বৰকটকী, ডক্টৰ মালসী চৌধুৰী আদিৰ দৰে মানৱ সেৱাত উৎসৰ্গিত বিশিষ্ট ব্যক্তিসকল জড়িত হৈ আছে। সোণালী জয়ন্তী উৎসৱত সাহিত্যিক অৰূপা পাটংগীয়া কলিতাৰ লগতে IIT গুৱাহাটীৰ সঞ্চালক দেৱেন্দ্ৰ জিলিহাল, কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। মধুমাধৱ দাসৰ ৰিপৰ্ট, নিউজ নাও।